খন্তেক পাছতে ত্ৰিপুৰাত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ত্ৰিপুৰাত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মোদীয়ে। আম্বাসা আৰু গুমটিত দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে। 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। ত্ৰিপুৰা পুনৰ দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। অমিত শ্বাহ, ৰাজনাথ সিং, জেপি নাড্ডা, যোগী আদিত্যনাথৰ পিছত এইবাৰ নিৰ্বাচনী ৰণদংকা বজাব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুটাকৈ সংকল্প ৰেলীত অংশগ্ৰহণ কৰিব আৰু খন্তেক সময় পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব আৰু তাৰ বাবে এতিয়া গেৰুৱা শিবিৰত ব্যাপক উৎসুকতা আৰু উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুনৰবাৰ ত্ৰিপুৰাৰ মসনদ দখল কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে। মুঠৰ ওপৰত সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰচাৰ অভিযানত নামি পৰিছে ভিআইপি ভিভিআইপিসকল। ষাঠিটা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত প্ৰতিটো দলেই ৰাজনৈতিক প্ৰচাৰ অভিযান তুংগত তুলিছে। বিশেষকৈ তৃণমূল কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। মন্ত্ৰী পাৰিষদ লগত লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চলাইছিল প্ৰচাৰ অভিযান। আনহাতে কংগ্ৰেছ আৰু CPM-এ মিত্ৰতাৰে আগবাঢ়িছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। গতিকে এনেসমূহ প্ৰত্যাহ্বান নেওচিবলৈ বিজেপিয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে। ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি অমিত শ্বাহলৈ, যোগী আদিত্যনাথৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ আৰু এইবাৰ প্ৰধানমন্ত্ৰী নামিছে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পথাৰত। আজি দুটাকৈ ৰেলীত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বৃদ্ধি পাইছে। নিৰ্বাচনী প্ৰচাৰ অভিযানত ত্ৰিপুৰাবাসীৰ বাবে কি কথা ঘোষণা কৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আমি জনাইছো খন্তেক সময় পাছতেই আম্বাসা আৰু গুমটিৰ দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিমধ্যে জনসভাত অসংখ্য লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। আমাৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যই দেখুৱাই আহিছে প্ৰস্তুতিৰ কথা, প্ৰস্তুতিৰ দৃশ্য। সকলোৱে অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে আৰু কি আশা কৰিব যদিহে বিজেপি পুনৰবাৰ ত্ৰিপুৰাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। বিজেপি চৰকাৰৰ পৰা ৰাইজে কি আশা কৰে সেই কথাও আমাৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যৰ সন্মুখত ত্ৰিপুৰাবাসীয়ে জনাইছে। মুঠৰ ওপৰত এতিয়া উত্তৰ পূৰ্বাঞ্চলত বলিছে নিৰ্বাচনৰ গৰম বতাহ। 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰা নিৰ্বাচন, আনহাতে 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ আন দুখন ৰাজ্যক্ৰমে মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন। আটাইকেইখন ৰাজ্যতে 60টাকৈ আছে বিধানসভা সমষ্টি। এই 60টা বিধানসভা সমষ্টিৰ বাবে প্ৰথমে ত্ৰিপুৰাত 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু তাৰ বাবে প্ৰচাৰ অভিযান, নিৰ্বাচনী গৰম বতাহ ব্যাপক ৰূপত বলিছে ত্ৰিপুৰাত। বিগত কিছুদিনৰ পৰা বিজেপিয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে। বিশেষকৈ জনপ্ৰতিনিধিসকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰিছে বা জনসম্পৰ্ক ৰক্ষাৰ বাবে চেষ্টা চলাইছে। সমান্তৰালকৈ ৰিপৰ্ট কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে বিধায়কসকলৰ। তেনে কিছু কাৰ্যপন্থা হাতত লৈছিল প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত বা এখন শক্তিশালী চৰকাৰ গঠন কৰিবৰ বাবে বিজেপিয়ে সকলো
খুঁটি নাটি মাৰি আগবাঢ়িছে নিৰ্বাচনী প্ৰচাৰ অভিযানত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যৰ সৈতে নীলয় আমি পুনৰবাৰ সংযুক্ত হৈছো আপোনাৰ সৈতে কিমান সময়ত মোদী উপস্থিত হ'ব জনসভাত কেনেকুৱা ধৰণৰ আয়োজন তাত দেখিবলৈ পোৱা হৈছে কেনেকুৱা ধৰণৰ পৰিৱেশ সামগ্ৰিকভাৱে আমাক দেখুৱাওক জয়ন্তৰ প্ৰথম কথাই হ'ল যে আমি যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া প্ৰায় 9:30 বাজিছিলে ইয়াত এই সমষ্টিৰ আজি এই আমবাছাৰ ধলাই সমষ্টিৰ আমবাছাৰ থকা এই কুলাই সমষ্টিত যেতিয়া আমি 9:30 আহি পাইছিলোঁ তেতিয়া এইখন খেলপথাৰ এইখন পথাৰ একেবাৰে খালী আছিলে কিন্তু এতিয়া যদি মই আপোনাক দেখুৱাওঁ মোৰ সোঁহাতে এতিয়া যে কেমেৰাত আপোনালোকে আমাৰ দৰ্শকে দেখা পাইছে সেয়া হ'ল মহিলাসকলৰ বাবে শাৰী ইয়াত আৰু আপোনাৰ এটা পিন ৰাখিব নোৱাৰা ঠাই সকলোৱে কিন্তু প্ৰধানমন্ত্ৰী মোদীক ইয়াত চাবলৈ আহিছে আমি বহুতকে কথা পাতিছিলোঁ মই অলপ আগলৈ আহিব পাৰে আপুনি হয় একেবাৰে ৰেবেন পিন্ধি একেবাৰে পুৰা আপুনি এইটো আঁতৰাই দিয়ক এতিয়া অলপ কেমেৰাত আমি দেখুৱাওঁ আপোনাৰ মুখখনো হয় আপনার বাড়ি এই জায়গায় হ্যাঁ আমি কমলপুর ধলাই জেলার কমলপুরের থেকে এসেছেন বিজেপির জন্য আসছেন না আজকে শুধুমাত্র মোদীকে দেখার জন্য এসছে এট ফার্স্ট আমি বলবো ভগবান কে দর্শন করতে এসেছি মানুষ রূপে যে যিনি ভগবান উনাকে প্রথমে আমি দর্শন করার জন্য এসেছি এবং উনার আশীর্বাদ নেওয়ার জন্য এসেছি এরপরে হলো বিজেপির কার্যকর্তার ইয়েতে ইসলাম এবার শাসনকালীনে দুজন করে মুখ্যমন্ত্রী একজন মুখ্যমন্ত্রীকে সরিয়ে আরেকজন মুখ্যমন্ত্রীকে এখানে আনা হয়েছে পরবর্তীকাল কে মুখ্যমন্ত্রী হবে সেটা নিক্ষেপ এখনো হয়নি তো ভোটটা যখন দেবেন শুধু মোদির মুখটার জন্যই দেবেন যে মোদিকে ভালোবাসেন সেই জন্যই ভোটটা দেবেন সর্বাগ্রে মোদিকে দেখেই আমরা ভোটটা দেব আচ্ছা আপনার এই সমষ্টি তো জনজাতীয় সমষ্টি বা ধোলাইতে থাকা আরো 4টি সমষ্টি জনজাতীয় সমষ্টিতে কি ভাবেন যে জনজাতীয়রা বাঙালিরা তো মোদির সাথে রয়েছেন কিন্তু জনজাতিরাও কি মোদির সাথে রয়েছেন হ্যাঁ অবশ্যই অনেক অনেক জনজাতি ভাই বোনরা আমাদের মোদি সরকারকে খুব ভালোবাসেন এবং তারা নিজের মুখেই স্বীকার করেন এর মধ্যে মুষ্টিমেয় কয়েকজন আছে যা তাদের পছন্দ না জানি না কেন মহিলাদের জন্য মোদি মানে কি মহিলাদের জন্য তো মোদি ভগবান আমি তো নিজেই বললাম ভগবানকে দর্শন করতে এসেছি ইয়াত অধিকাংশ উন্নয়নের কথা শেষ করা যাবে না বলে এত সব উন্নয়ন করেছেন আমরা এদিকে যখন এলাম আগরতলা থেকে রাস্তাটা কিন্তু এখন নতুন করে বানানো হচ্ছে তো সেটাও কি একটা অবদান বিজেপি সরকারের হ্যাঁ বিজেপি সরকারের অবদান চারিদিকে রাস্তাঘাটের উন্নয়ন বাড়ি ঘরে মহিলাদের গ্যাস শৌচালয় জলের ব্যবস্থা রেশনে ফ্রিতে চাল দিচ্ছেন যেন সবার জন্য তিনি পিতা হয়ে এসছেন আমাদের জন্য সবার পিতা আমি কোনো সরকারকে এমন সাহায্য দিতে দেখিনি কখনো সেই মোদীৰ যাদু মোদীৰ ইউফৰিয়া যদি ক'ব পাৰি জয়ন্ত তেতিয়াহ'লে কিন্তু এতিয়াও 2018ত এই ইয়াৰ আগত যিখন নিৰ্বাচনী সভা হৈছিল তাত কোৱা হৈছিলে যে ইয়াতকে দুগুণ মানুহ হৈছিলে আৰু এইবাৰ যিহেতু বিজেপি দ্বিতীয়বাৰৰ বাবে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে দ্বিতীয়বাৰ চৰকাৰ বনোৱাৰ বাবে গোটেই জোৰ লগাইছে সেই সময়ত কৈছিলে যে চৰকাৰখনৰ হয়তো এণ্টি ইনকামবেঞ্চি ফেক্টৰ এটা কাম কৰিব পাৰে কিন্তু আপুনি যদি চায় ইয়াত যিমান মহিলা আছে সকলোৱে একেস্বৰে কয় যে তেখেতসকলে মোদীক চাবলৈ আহিছে মোদীক শুনিবলৈ আহিছে এগৰাকীয়ে কৈছে যে মোদী তেখেতসকলৰ বাবে ভগৱান আৰু যদি ভোট দিবলগীয়া হয় তেতিয়াহ'লে মোদীৰ বাবেই ভোট দিব মোদী একমাত্ৰ মোদীৰ বাবেই ভোট দিব মোদী তেখেতসকলৰ বাবে ভগৱান মোদী তেখেতসকলৰ বাবে সকলো কৰি দিছে বাট পথ আনি দিছে ঘৰৰ গেছৰ সুবিধা কৰি দিছে ঘৰৰ বিজুলী বাতিৰ সুবিধা কৰি দিছে ঘৰত খোৱা পানী টোপা আহি দিছে আৰু আমি আজি আগৰতলাৰ পৰা ধলাইলে যি বাটেৰে আহিছোঁ পাহাৰৰ মাজে মাজে বাট আপুনি যদি শ্বিলঙৰ পৰা একেবাৰে আগলৈ গুচি যায় যেনেকুৱা বাট হাবি জংঘলৰ মাজেৰে তেনেকুৱা এটা বাট আগতে লুংলুঙীয়া বাট আছিল আৰু এসময়ত যেতিয়া খুব উগ্ৰবাদী খুব ইয়াত বেছিকৈ আছিল তেতিয়া কিন্তু এই বাটছোৱা যি বাটছোৱাত আমি আহিলোঁ প্ৰায় 3 ঘণ্টা ৰাস্তা সেই বাটছোৱাত আগতে ইয়াত আৰ্মিৰ
দি পেলাই বাছ গাড়ীসমূহ পাৰ কৰাবলগীয়া হৈছিল। আজি কিন্তু পৰিস্থিতি একেবাৰে সলনি। আজি নিৰ্দ্বিধায়ে কোনো নিৰ্ভয়ে কোনো মানুহ ইয়াত গাড়ী চলাই আহিব পাৰে। এনেকুৱা এটা পৰিস্থিতি আনি দিয়াৰ বাবে ইয়াত সকলো অৰ্থাৎ উন্নয়নক শক্তি হিচাপে লৈ প্ৰচাৰ অভিযানত নামিছে শাসকীয় বিজেপিয়ে। পুনৰবাৰ ত্ৰিপুৰাৰ মসনদ দখলৰ বাবে এনেদৰে নিৰ্বাচনী ৰণসিঙা বজাই আছে আজি প্ৰধানমন্ত্ৰী মোদীয়ে বজাব নিৰ্বাচনী ৰণদণ্ডবীৰ। নিলয় মুহূৰ্তত বিদায় জনাম। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম। মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। ভাৰতলৈ পুনৰ অনা হ'ব 12টা চিতা। 7টা মতা আৰু 5টা মাইকী চিতা আনিব ভাৰতলৈ। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ আনিব চিতাকেইটা। 18 এপ্ৰিলত ভাৰত পাবহি চিতা। ইয়াৰ পূৰ্বে 8টা চিতা অনা হৈছিল ভাৰতলৈ। নামিবিয়াৰ পৰা অনা হ'ব এই চিতাকেইটা। আমি পুনৰবাৰ জনাইছোঁ, ভাৰতলৈ পুনৰ আনিব 12টাকৈ চিতা। 7টা মতা আৰু 5টা মাইকী চিতা অনা হ'ব ভাৰতলৈ। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ'ব এই চিতাকেইটা। উল্লেখযোগ্য যে 18 এপ্ৰিলত ভাৰত আহি পাব চিতাকেইটা। ইয়াৰ পূৰ্বেও 8টা চিতা অনা হৈছিল ভাৰতলৈ। নামিবিয়াৰ পৰা অনা হ'ব 12টা নতুনকৈ চিতা। মহানগৰীৰ জালুকবাৰীত অঘটন। নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু হ'ল এজন শ্ৰমিকৰ। স্বস্তিক সমৃদ্ধি নামৰ এপাৰ্টমেণ্টৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত ঘটিল এই অঘটন। নিহত শ্ৰমিকজন বৰপেটাৰ ছানিদুল আলী। নিৰ্মীয়মান অট্টালিকাটোৰ 8 নম্বৰ মহলাৰ পৰা সৰি পৰে শ্ৰমিকজন। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিৰ্মীয়মান অট্টালিকাৰ পৰি শ্ৰমিকৰ কৰুণ মৃত্যু। স্বস্তিক সমৃদ্ধি নামৰ এপাৰ্টমেণ্টৰ নিৰ্মাণ কাৰ্য চলি আছিল। নিহত শ্ৰমিকজন বৰপেটাৰ ছানিদুল আলী। নিৰ্মীয়মান অট্টালিকাটোৰ 8 নম্বৰ মহলাৰ পৰা সৰি পৰে শ্ৰমিকজন। এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। প্লাষ্টাৰ কৰি আছে। প্লাষ্টাৰ কৰি আছে। কোনখিনিৰ পৰা? ভিতৰৰ পৰা। কি নাম? ক'ৰ ল'ৰা হয়? এইটো বৰপেটাৰ ল'ৰা হয়। বৰপেটা। ইয়াতে কাম কৰি আছিল। আচ্ছা, তাৰপিছত হেৰি এতিয়া ক'ত আছে? লৈ গৈছে ভাঙা ঘৰ। দুখাইছে না? মৰিছে। আচ্ছা, বেল্ট লগাইছিল নেকি? বেল লগা নাই। বেল্ট লগোৱা নাই। তোমালোকে মানে কি ভাঙি? ভাড়া ভাঙি কৰিছে। মানে জখলা সেফটি বেল আছে। সেফটি বেল নাছিলে। সেফটি বেল নাছিল। দিয়া নাই তোমালোকক কাম কৰাৰ সময়ত সেফটি বেল দিয়া নাই। পুলিচ আহিছে নে এতিয়া? আহিছে কালি। এইটো ঠিকাটো কাৰ? মালিক কোন? মালিকৰ নাম? মালিকটোৰ নাম নাজানো। ঠিকাদাৰৰ নাম? তোমালোকৰ মহলদাৰ তোমাৰ ঠিকাদাৰ কোন আছে? দেখা হা? ইছুব। মহানগৰীৰ লালমাটিত ৰাইজৰ ৰোষত এটা চোৰ। গেৰেজত বেটাৰী আৰু বাহন চুৰি কৰিবলৈ আহিছিল চোৰটোৱে। চুৰি কৰি থকাৰ সময়তে হাতেলোতে আটক কৰা হয় চোৰটোক। আটকাধীন চোৰটোৰ নাম পাপু বসুমতাৰী। দীৰ্ঘদিন ধৰি মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছিল চুৰি কাৰ্য। গেৰেজত গাড়ী আৰু বেটাৰী চুৰি কৰিবলৈ আহি হাতেলোতে ধৰা পৰিল পাপু বসুমতাৰী নামৰ এই চোৰটো। আৰু তাৰ পিছতে পাপুৰ বিলৈ এয়া। চুৰি কৰি থকা সময়তে হাতেলোতে আটক কৰা হয়। আটকাধীন চোৰটোক তাৰ পিছতে আৰক্ষীক গতাই দিয়া হয়। দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল পাপুৱে। কি চুৰ কৰিব আছিলি? গাড়ী চুৰ কৰিব আছিলি? কি গাড়ী? মেজিক গাড়ী চুৰ কৰিব আছিলি? বেটাৰী চুৰ কৰা বুলি ক'লাক দেখোন। বেটাৰীও গাড়ীও। কিমান ধৰি কাম কৰি আছা চোৰ কামটো? আজিৰ লগত 3 দিন হ'ব। 3 দিন ধৰি কৰিছা? আগতে ক'ৰবাত চোৰ কৰিছিলি না? কৰিছিলোঁ বেলেগত। এনে ক'তো ধৰিব পৰা নাছিল নেকি? নাছিল।
মানে কি কি চুৰ কৰিছা আজিকালি হ্যাঁ আজিকালি কি কি চুৰ কৰিছা এই ক'ত কাৰোবাৰ চিনটেক্স হা কাৰোবাৰ চিনটেক্স হ্যাঁ কাৰোবাৰ পাইপ হ্যাঁ তো মাৰছি নেকি ইয়াতে বৰ্তমান মাৰা নাই তে মাৰিব বুলি কৈছে নেকি কিবা এতিয়া পাছতহে গম পাম মাৰিব নে নাই চুৰ কৰি ভাল লাগে না বেয়া লাগে চুৰ কৰিতো বেয়া লাগে বেয়া লাগে ধৰত পৰিব দিনা গম পাই ন পিঠিখন ভাল হৈছে না নলবাৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ে স্থানান্তৰিত কৰাক লৈ এই প্ৰতিবাদ নলবাৰী থানা ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী কাটক সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ সহ আন প্ৰতিবাদকাৰীকো আটক কৰা হয় কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দিল্লী মুম্বাই এক্সপ্ৰেছৱে দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ 246 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ বাবে ব্যয় হৈছে 12,150 কোটিৰো অধিক টকা দিল্লী মুম্বাই এক্সপ্ৰেছৱে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম এক্সপ্ৰেছৱে দিল্লী আৰু মুম্বাইৰ মাজত দূৰত্ব 1424 কিলোমিটাৰৰ পৰা 1242 কিলোমিটাৰলৈ হ্ৰাস হ'ব তেনেদৰে দিল্লীৰ পৰা জয়পুৰলৈ যাত্ৰাৰ সময় 5 ঘণ্টাৰ পৰা 3 ঘণ্টা 50 মিনিটলৈ হ্ৰাস পাব এই এক্সপ্ৰেছৱে দিল্লী হাৰিয়ানা ৰাজস্থান মধ্যপ্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ 6খন ৰাজ্যৰ মাজেৰে পাৰ হৈ কোটা ইন্দোৰ জয়পুৰ ভোপাল বদোদৰা আৰু সুৰাটৰ দৰে ডাঙৰ ডাঙৰ চহৰক সংযোগ কৰিব দিল্লী মুম্বাই এক্সপ্ৰেছৱে দেশৰ অৰ্থনৈতিক পৰিৱৰ্তনত এক বৃহৎ অৰিহণা আগবঢ়াব অংকুৰ চুৰানা অপহৰণ কাণ্ডৰ নতুন খবৰ অংকুৰে প্ৰবাল কলিতাৰ পৰা ধাৰলৈ লৈছিল বহু পৰিমাণৰ ধন দীৰ্ঘদিন ধৰি প্ৰবাল কলিতাক উভতাই দিয়া নাছিল ধাৰলৈ লোৱা ধন উভতাই নিদিয়াৰ বাবে অংকুৰক অপহৰণ কৰাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰে স্বীকাৰ কৰে প্ৰবাল কলিতাই অংকুৰ চুৰানাৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত প্ৰবাল কলিতাই নিশা জালুকবাৰী থানাত আত্মসমৰ্পণ কৰিছে আত্মসমৰ্পণ কৰাৰ পূৰ্বে তেওঁ কৈছে যে বহু মানসিক হাৰাশাস্তি দি আহিছিল মানসিক নিৰ্যাতন চলাই আহিছিল অংকুৰ চুৰানাই প্ৰবাল কলিতাক আৰু আৰক্ষীৰ ওচৰত সকলো তথ্য প্ৰমাণ দিব বুলি উল্লেখ কৰিছিল আৰু এইখিনি মুহূৰ্তত আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে হয় অপহৰণ কৰা হৈছে তাৰ কাৰণ হিচাপে কোৱা হৈছে যে অংকুৰে প্ৰবাল কলিতাৰ পৰা ধাৰলৈ লৈছিল বহু পৰিমাণৰ ধন দীৰ্ঘদিন ধৰি ধাৰলৈ লোৱা ধন উভতাই দিয়া নাছিল আৰু যাৰ বাবে অপহৰণ কৰাৰ কথা স্বীকাৰ কৰিছে আৰক্ষীৰ সন্মুখত প্ৰবাল কলিতাই মিচিং জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ আলি আইল ৰিগাঙলৈ মাজত মাত্ৰ কেইটামান দিন ৰিগাঙক লৈ ব্যস্ততাৰ অন্ত নাই মিচিংসকলৰ মাজত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ সুমনি গাঁৱতো আলি আইল ৰিগাঙৰ ব্যাপক প্ৰস্তুতি দুদিনীয়া কাৰ্যসূচীৰে সুমনি গাঁৱত উদযাপন কৰিব আলি আইল ৰিগাং গাঁৱৰ যুৱকসকলে পৰম্পৰাগত চাংঘৰ নিৰ্মাণৰ লগতে গুমৰাগ নৃত্য তথা ঐনিতমৰ আখৰাত ব্যস্ত হৈছে যুৱতীসকল আৰু এইখিনি মুহূৰ্তত ত্ৰিপুৰাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্ৰিপুৰাত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আম্বাসাত বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে আৰু ইয়াৰ পিছতে গুমটিটো নিৰ্বাচনী জনসভাত ভাষণ দিব মোদীয়ে 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ত্ৰিপুৰা পুনৰ দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে আজি ষ্টাৰ কেম্পেইনাৰৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইখিনি মুহূৰ্তৰ খবৰ আমি জনাইছো প্ৰথমে আম্বাসাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু আম্বাসাত ইতিমধ্যে জন অৰণ্যৰ সৃষ্টি হৈছে তাত জনসমুদ্ৰৰ সৃষ্টি হৈছে লোকে লোকাৰণ্য হৈ উঠা পৰিলক্ষিত হৈছে আমাৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যই দেখুৱাইছে আম্বাসাৰ পৰিৱেশ বিশাল জনসভা
সংকল্প ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ বাবে এই মুহূৰ্তত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ত্ৰিপুৰাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান্তৰালকৈ গুমটিতো বিশাল জনসভাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 16 ফেব্ৰুৱাৰীত 60টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন এই নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানত নামিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমে আম্বাসাত উপস্থিত হ'ব ইতিমধ্যে ত্ৰিপুৰাত উপস্থিত হোৱাৰ খবৰ আমি জনাইছো সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে প্ৰধানমন্ত্ৰী মোদীলৈ আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানত ত্ৰিপুৰাবাসীৰ বাবে কি কথা ঘোষণা কৰে সেয়া লক্ষণীয় হ'ব আৰু তাৰ বাবে জল্পনা কল্পনা অব্যাহত আছে ত্ৰিপুৰাবাসীৰ মাজত যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ কাৰণ প্ৰতিটো দলেই সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে এফালে যদি সিপিএম কংগ্ৰেছৰ মিত্ৰতা আনফালে তৃণমূল কংগ্ৰেছেও চমক সৃষ্টি কৰিছে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আনহাতে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত কোনো এটা খুৰুঙা ৰাখিব বিচৰা নাই শাসকীয় বিজেপিয়ে পুনৰবাৰ ত্ৰিপুৰাৰ মসনদ দখল কৰিবৰ বাবে প্ৰচাৰ অভিযানত নামিছে অমিত শ্বাহৰ পৰা ৰাজনাথ সিঙলৈ যোগী আদিত্যনাথৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা আম্বাসা আৰু গুমটিত দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ